বন্ধু বান্ধৱীসকল অৱন্তী হাতীবৰুৱা ইউটিউব চেনেললৈ আপোনালোক সকলো বন্ধু বান্ধৱীকে স্বাগতম জনাইছোঁ। আজি মই এয়া জুই ধৰিছোঁ। জুইত মানে আমি ধৰক মোৰ অকণমান জালুক খেতি আছে, গতিকে আজি মানে জালুক আমি কেনেকৈ প্ৰস্তুত কৰোঁ, কেনেকৈ সিজাওঁ তাকে আপোনালোকক দেখাম। এয়া এতিয়া জুই ধৰিছোঁ, জুই জ্বলাই আছোঁ। তাৰপাছত মই আপোনালোকক মানে জালুক আমি কেনেকৈ সিজাওঁ, কিমান সময় সিজাব লাগে, কেনেকৈ প্ৰস্তুত কৰোঁ জালুকখিনি আমি তাকে আপোনালোকক ইতিমধ্যে মই পানী বহাইছোঁ। পানীখিনি আপোনাৰ সম্পূৰ্ণ উতলাই ল'ব লাগিব। তাৰপাছত যেতিয়া পানীটো সম্পূৰ্ণ উতলিব, গৰম হ'ব নহয়, উতলাৰ পিছতহে আমি জালুকখিনি ইয়াত দিব পাৰিম। এয়া আপোনালোকক দেখুৱাইছোঁ। অলপ পিছত পানীখিনি গৰম হ'ব, হোৱাৰ পিছত মানে মই জালুকখিনি ইয়াত দিম। এতিয়া মই আৰু চচ আকৌ বহাই দিছোঁ। আকৌ খিনি দিওঁ। বেছি সিজাব নালাগিব আৰু অলপ দেৰি দিয়াৰ পিছতে হৈ যাব। পানীটো উতলি যেতিয়া থাকে মানে গৰম হৈ থাকিলে তেতিয়া বেছি সময় নালাগে। মোৰ চাগে মই সময়টো তেনেকৈ মই চোৱা নাই, হিচাপ কৰা নাই বাৰু কিমান সময় লাগে। হয়তো 2-3 মিনিটহে লাগিব নেকি, তাতকৈ বেছি নালাগিব বোধকৰোঁ। মানে জালুকৰ যেতিয়া হৈ যায়, ওপৰত মানে জালুকটো চুই চালে এনেকৈ যেতিয়া পিছলি যায় তেতিয়া গম পোৱা যায় আৰু যে জালুকটো উলিয়াব হৈ গৈছে। তেনেধৰণে মই প্ৰস্তুত কৰোঁ আৰু এয়া এইখিনি হ'ব হৈছে আৰু লাহেকৈ, যিহেতু পানীখিনি একদম উতলি আছিলে, গৰম পানী হয়, গতিকে বেছি দেৰি নালাগে। পানীটো সিজাওঁতে সদায় মানে একদম পূৰা উতলাই ল'ব লাগে। এয়া সিজোৱা জালুকবিলাক এতিয়া ৰ'দত দিছোঁ। তাৰপিছতে এই যিবিলাক জাবৰবিলাক আছে এইবিলাক এৰুৱাই দিব লাগিব আৰু এইবিলাক এৰুৱাই মেলি তাৰপিছতে শুকুৱাই দিম। 3 দিনত সম্পূৰ্ণ শুকাই যাব। ভাল ৰ'দ পালে 2 দিনতে হৈ যায়। গতিকে এয়া মেলিছোঁ, আপোনালোকক দেখুৱাইছোঁ জাবৰবিলাক ভৰাবলৈ। উলিয়াই দিব লাগিব, ঘঁহি দিলেই যাবগৈ। কিছুমানে অৱশ্যে প্ৰথমতে বইল কৰাৰ আগতেই মানে এনেকৈ এইবিলাক হেৰি কৰি লয়, মাৰি লয়। আমি কিন্তু এনেকৈ উলিয়াই লোৱা নাই, একেবাৰে দি দিছোঁ, পাছত এনেকৈ জাবৰবিলাক উলিয়াই দিছোঁ। এইবিলাক বইল কৰি দিলে এৰিয়ে যায় আৰু কোমল হৈ যায়, তেতিয়া গুচাই দিলেই হৈ যায়। এয়া আপোনালোকক দেখাইছোঁ আৰু এনেকৈ ৰ'দত দিম। প্ৰচেছটো এইটোৱে। আপোনালোকে কেনেদৰে কৰে দেখাবচোন বাৰু, যিসকলে জালুকৰ খেতি কৰে। আমাৰ ফালে এনেকৈয়ে কৰে, গতিকে সেই আপোনালোকক দেখালোঁ আৰু তাৰপিছতে সম্পূৰ্ণ 2-3 দিন দিয়াৰ পিছতে সম্পূৰ্ণ শুকাই যাব, ক'লা হৈ যাব, তাৰপিছত বেলেগ বেলেগ লাগিব। শুকাই যাব। সেয়ে দেখালোঁ আৰু আপোনালোকক এনেদৰে আমি জালুক প্ৰস্তুত কৰোঁ ঘৰত খাবৰ কাৰণে।